ৰঙিয়া প্ৰেছ ক্লাবৰ সন্মানীয় সদস্যসকল আৰু আমাৰ নাগৰিক মঞ্চৰ ৰঙিয়াৰ সন্মানীয় বিষয়ববীয়াসকল, আমি এটা জৰুৰী বিষয়ত আজি জৰুৰীভাৱে এটা প্ৰেছ মিট দিবলগীয়া হ'ল। বিষয়টো হ'ল আমাৰ ৰঙিয়া সময় জিলা সন্দৰ্ভত। আপোনালোকে সকলোৱে জানে, আমিও অৱগত যে ৰঙিয়াত বহুত দিন ধৰি এটা দাবী আছিল যে ৰঙিয়াৰ উত্তৰ কামৰূপ জিলাৰ সদৰ হিচাপে এটা ৰঙিয়া জিলা ঘোষণা কৰাৰ কাৰণে আমাৰ এটা দাবী চলিছিল। আনকি এই দাবী কমিটিৰ আমাৰ সন্মানীয় ৰাজ্যসভাৰ সদস্য বৰ্তমানৰ ভুৱনেশ্বৰ কলিতাই এটা সময়লৈকে সভাপতি আছিল। যে নহয় সেই দাবী পূৰণ নহ'ল। যোৱা 4 অক্টোবৰত যেতিয়া আমাৰ ৰাজ্য চৰকাৰে ঘোষণা কৰিলে আৰু ৰঙিয়া মহকুমাক তেখেতসকলে সম জিলা হিচাপে উন্নীত কৰিলে, আমাৰ ৰঙিয়াবাসীৰ ৰাইজ যথেষ্ট উৎফুল্লিত হ'ল। এই সম জিলা ঘোষণাৰ কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠানত আমাৰ সন্মানীয় কেবিনেট মন্ত্ৰী, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী আমাৰ চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া উপস্থিত আছিল। দৰং ওদালগুৰি সমষ্টিৰ লোকসভা সাংসদ সন্মানীয় দিলীপ শইকীয়া ডাঙৰীয়া উপস্থিত আছিল। আমাৰ স্থানীয় বিধায়ক তথা প্ৰদেশ বিজেপিৰ সভাপতি সন্মানীয় ভৱেশ কলিতা ডাঙৰীয়া উপস্থিত আছিল। লগতে ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাও আছিল। আমাৰ কামৰূপ জিলাৰ আয়ুক্ত মহোদয় আহিছিল আৰু তাত সকলোৱে ঘোষণা কৰিছিল যে ৰঙিয়া সম জিলা হিচাপে ঘোষণা কৰাৰ পিছত ৰঙিয়াৰ সকলো ক্ষেত্ৰত উন্নতি অৱধাৰিত। কাৰণ প্ৰশাসনটোৰ ৰঙিয়া ৰাইজৰ একেবাৰে ওচৰ চাপি যাব, ক্ষমতাৰ বিকেন্দ্ৰীকৰণ হ'ব। যিবোৰ কাম আগতে আমাৰ DC কাৰ্যালয়লৈকে যাবলগীয়া আছিল, যিকোনো সৰু সুৰা কামত, সেইবোৰ কাম এতিয়া আমাৰ ৰঙিয়া সম জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা হ'ব। সম জিলা আয়ুক্ত আমাৰ যিগৰাকী তেতিয়াৰ HD চিভিল, তেখেতকে সম জিলা আয়ুক্ত হিচাপে ইয়াত স্থলাভিষিক্ত কৰা হ'ল। আমি আনন্দিত হ'লোঁ যে সঁচাকৈ এটা পৰিৱৰ্তন আহিব। কিন্তু আমি দেখিলোঁ যে সময় বাগৰাৰ লগে লগে আমাৰ আচলতে আশাটো যে এটা মিছা আশা, সেইটোৱে আমি দেখা পালোঁ। আৰু প্ৰতিপন্ন হ'ল যে এই আশা সম্পূৰ্ণৰূপে মিছা। কাৰণ এতিয়া আমি দেখা পাইছোঁ যে তেওঁলোকৰ ঘোষণা আৰু বাস্তৱতাৰ মাজত সম্পূৰ্ণ বিপৰীত, ওলোটা এটা প্ৰতিচ্ছবি দেখা গৈছে। কেনেকুৱা, তেওঁলোকে 4 অক্টোবৰত সম জিলা ঘোষণা কৰিলে, কিন্তু তাৰ পূৰ্বেই আমি দেখা পাইছোঁ যে 24 জুলাই 2024 সম জিলা ঘোষণা হোৱাৰ পূৰ্বেই আমাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই এটা ঘোষণা কৰি থৈ দিছে যে জিলাৰ যিমানবোৰ নিৰ্বাচনী কাম কাজ আছে, গতিবিধি আছে, সববিলাক পৰ্যবেক্ষণ আৰু পৰিচালনা কৰিব জিলা আয়ুক্তই। গতিকে তেতিয়ালৈকে সম জিলা হোৱাই নাই। তাৰমানে সম জিলা গঠনৰ পূৰ্বেই আমাৰ ইয়াৰ পূৰ্বে যিটো আছিল যে HD চিভিল অফিচ থকাৰ লগে লগে ইয়াত আমাৰ ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰ আছিল। আমাৰ ভোটাৰ তালিকা সংশোধনী কাম, ভোটাৰ তালিকা প্ৰণয়নৰ কাম, এই সকলোবিলাক কাম ইয়াতেই সমাপন হৈছিল। ইলেকশ্যন কণ্ডাক্ট কৰিছিল আমাৰ ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰ অৰ্থাৎ HD চিভিলে নিজেই। কিন্তু দেখা গ'ল এতিয়া তেওঁলোকে 24 জুলাইতে এটা নটিফিকেশ্যন বাহিৰ কৰি দিলে। 24 জুলাইতে তেওঁলোকে যিটো বিজ্ঞপ্তি দিলে যে এই কামবিলাক এতিয়া ডিষ্ট্ৰিক্ট কমিশ্যনাৰবিলাকে কৰিব। আৰু ইয়াত কেইবাটাও সমষ্টি, বৰ্তমান কামৰূপ ৰুৰেলৰ যিবিলাক আমাৰ বিধানসভা সমষ্টি নৱগঠিত, নতুনকৈ প্ৰস্তাৱিত, চমৰীয়া, বকোছয়গাঁও, পলাশবাৰী, হাজো শুৱালকুছি, ৰঙিয়া আৰু কমলপুৰ, এই আটাইকেইটা সমষ্টিৰ কাম কাজ পৰিচালনা কৰিব জিলা আয়ুক্তই। এতিয়া আমাৰ মূল প্ৰশ্নটো হ'ল, কথাটো আছিল যে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ হ'ব, কাম কাজবিলাক বিকেন্দ্ৰীকৰণ হ'ব, ৰাইজে ওচৰৰ পৰা পাব গোটেইখিনি। তেনেহ'লে আজি যদি জিলা আয়ুক্তই গোটেইখিনি কাম কৰে, ক্ষমতাটো বিকেন্দ্ৰীকৰণ হ'ল, ক্ষমতাৰ কেন্দ্ৰীকৰণ হ'ল। প্ৰকৃতপক্ষে তেওঁলোকৰ ঘোষিত লক্ষ্য আৰু বাস্তৱ যি পদক্ষেপ সি সম্পূৰ্ণ বিপৰীত। গতিকে আমি তাৰ সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ। আজি আপোনালোকে জানে যে ইয়াতে যিসকল ডিষ্ট্ৰিক্ট ইলেকশ্যনৰ লগত যুক্ত যিসকল আমাৰ লোক আছিল, তেওঁলোকক এতিয়া আমিনগাঁৱলৈকে এটাচ কৰি লৈ গৈছে। আৰু সেইখন অৰ্ডাৰ বেছিদিন হোৱা নাই, আজি 27 নৱেম্বৰৰ ৰাতিপুৱা 11টাত তেওঁলোকক জইন কৰিবলৈ গৈছে। 26 তাৰিখে অৰ্ডাৰটো ওলাইছে, 27 তাৰিখে। তো এতিয়া আমিতো বুজা নাই। এতিয়া চাব, সন্মুখত আমি পূৰ্বে দেখা পাইছিলোঁ যে ৰঙিয়া আমাৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ পৰাই ৰঙিয়া বিধানসভা সমষ্টি, কমলপুৰ বিধানসভা সমষ্টি, হাজো বিধানসভা সমষ্টিৰ এটা অংশ,
আৰু জালুকবাৰী বিধানসভা সমষ্টিৰ এটা অংশ যেনে বেজেৰা ইত্যাদি কামবিলাক আমি ইয়াৰ পৰা পৰিচালনা হৈছিল। এতিয়া এইবিলাকতো নহয়েই, বৰঞ্চ ৰঙিয়াৰ কামো ৰঙিয়াৰ পৰা নহয়। ভোটাৰ তালিকাখনৰ সংশোধনী কামো এতিয়া আমি দেখিছোঁ যে আমিনগাঁৱৰ পৰা হৈ আছে। গতিকে কথাটো কি, তাৰ কাৰণে এতিয়া যদি এটা সাধাৰণ এজন নাগৰিকে তেওঁলোকৰ চাৰ্টিফাইড এটা কপি লাগে ভোটাৰ লিষ্টৰ, এটা চাৰ্টিফাইড কপি লাগে, তেওঁলোকে গৈ আমিনগাঁৱত এপ্লাই কৰিব লাগে, তাৰ পৰা আকৌ বেক কৰে ৰঙিয়ালৈকে, তাৰপিছত আকৌ তালৈকে যায়। গতিকে কামটো কিমান বেমেজেলি হ'ল। এইটো কি হ'ল, আমি নাগৰিক মঞ্চ ৰঙিয়াই ইয়াক তীব্ৰ প্ৰতিবাদ কৰিছোঁ। ক্ষমতাবোৰ যদি এনেকৈ SDO চিভিলৰ কৰ্তন কৰে, পূৰ্বৰ SDO চিভিলৰ ক্ষমতা কৰ্তন কৰি সমজিলা আয়ুক্ত বুলি জিলাৰ সমান, আমি ভাবিছোঁ জিলাৰ সমান যেতিয়া হৈছে, আমিনগাঁৱত যেনেকুৱা ক্ষমতা আছে আমাৰ ইয়াতো পাব। যেনেকুৱা আমাৰ যি ডিষ্ট্ৰিক্ট হেল্থ অফিচ আছে, জইণ্ট ডিৰেক্টৰ হেল্থ ছাৰ্ভিচ, তাৰ কাৰ্যালয় আমাৰ ৰঙিয়াত হ'ব লাগে। ঠিক তেনেকৈ আমাৰ যি ডিষ্ট্ৰিক্ট ছেশ্যন জাজ আছে, তাৰ অফিচ, তাৰ কাম কাজ ৰঙিয়াৰ পৰা হ'ব লাগে। ঠিক তেনেকৈ আমাৰ যেনেকৈ IAS অফিচ আছে শিক্ষাৰ ক্ষেত্ৰত, বা DO অফিচ আছে, এই চববিলাক ৰঙিয়াত হ'ব লাগে। একো হোৱা নাই, চব কামৰ কাৰণে আজি তাত যাব লাগে। এটা সামান্য নথি উলিয়াব লাগিলে তাত যাব লাগে। এতিয়া আমি সৰ্বশেষ যিটো খবৰ পাইছোঁ যে তেওঁলোকে আনকি জমাবন্দীৰ কপিও এপ্লাই কৰিব লাগে আমিনগাঁও। এইটোৱেই যদি হয়, তেওঁলোকে কৈছিল যে ৰেভিনিউৰ চব কাম ইয়াত হ'ব। এতিয়া ক'ত হৈছে? আমাৰ কৈছে ইয়াত এতিয়া চব কোনো কাম কাজ নাই, প্ৰকৃতপক্ষে একদম এটা শুকান মৰুভূমিত পৰিণত হৈছে ৰঙিয়া SDO চিভিল অফিচটো। গতিকে আমি বিচাৰিছোঁ যে আমাৰ পূৰ্বৰ অৱস্থালৈকে ফিৰাই দিব লাগে। ডিষ্ট্ৰিক্ট ইলেকশ্যনৰ যিবিলাক এক্টিভিটি আমাৰ আছে, এই গোটেইখিনি কাম কাজ পূৰ্বতে যেনেকৈ ৰঙিয়াৰ পৰা হৈছিল, ৰঙিয়াৰ পৰা হ'ব লাগে। আৰু ইতিমধ্যে তেওঁলোকে যিখিনি মানুহ আজিৰ তাৰিখত তেওঁলোকে 11টা বজাত আমিনগাঁৱত জইন কৰিবলৈ কৈছে, তেওঁলোকক উভতাই আনিব লাগে। আৰু যদি নকৰে, তেওঁলোকে সমজিলা কিয় ঘোষণা কৰিলে, আমাৰ এই কামবিলাক কিয় কৰিলে? ইয়াৰ পূৰ্বে আপোনালোকে লক্ষ্য কৰে যে আমাৰ যিটো বিল্ডিং ডিভিজনৰ যিটো অফিচ আছিল, ডিষ্ট্ৰিক্ট অফিচ, PWD বিল্ডিং ডিভিজনৰ যিটো অফিচ আছিল, সেইটোও তেওঁলোকে ৰঙিয়াৰ পৰা আমিনগাঁৱলৈকে লৈ গৈছিল। কিন্তু আমাৰ প্ৰতিবাদ, ৰাইজৰ প্ৰতিবাদৰ ফলত সেইটো পুনৰ উভতাই দিয়া বুলি আমি শুনিছোঁ। কিমান দূৰ সত্য সেইটো নাজানো। এতিয়া এইটো যদি হয়, ৰঙিয়াই দাবী কৰিছিল জিলা, কেইবা দশক ধৰি ৰঙিয়াৰ মানুহে জিলাৰ কাৰণে আন্দোলন কৰিছিল। এনেকুৱা জিলা আছে যি জিলা দাবী কৰা নাই, যাৰ বাস্তৱতা নাই। এটা মাত্ৰ সমষ্টিৰ ভিত্তিত জিলা হ'ল, ৰঙিয়াটো জিলা নহ'ল। কিন্তু ৰঙিয়া মহকুমাৰ পূৰ্বৰ যিটো প্ৰভুত্ব আছিল, বা ৰঙিয়া মহকুমাৰ যিটো কাম কাজ আছিল, সেই কাম কাজ এতিয়া সৰ্ব কৰিছিল। গতিকে আমি আজি এই প্ৰেছ মিটৰ দ্বাৰা অসম চৰকাৰক গোটেই বিষয়টো ৰিভিউ কৰাৰ কাৰণে, ৰিভিউ তেওঁলোকে কৰিব লাগে ষ্টেট লেভেলত। এইকাৰণে যে সমজিলা বিষয়টো কেৱল ৰঙিয়াই সমজিলা হোৱা নাই, চব সমষ্টি সমজিলা হ'ব। আৰু চব সমষ্টিৰ ইলেকশ্যনৰ কামবিলাক তাত যাব। দুদিন পিছত আমাৰ পঞ্চায়ত ইলেকশ্যন আছে। এতিয়া নটিফিকেশ্যন মতে পঞ্চায়ত ইলেকশ্যন যদি আমিনগাঁৱৰ পৰা হয়, তেনেহ'লে কেণ্ডিডেটে তাতেই নমিনেশ্যন দিব লাগিব। তেওঁলোকে এইটো ক্লেৰিফাই কৰক, কি কৰিব? কেণ্ডিডেট তাত নমিনেশ্যন দিব লাগিব। এতিয়া সম্ভৱ নেকি এটা আপুনি কওকচোন? আজি তেওঁলোকে ক্ষমতাত, আজি পঞ্চায়ত ইলেকশ্যনটো এটা বিৰাট কাৰবাৰ, মানুহৰ বিৰাট অংশগ্ৰহণ হয়। আজি তেওঁলোকে ক'ৰ পৰা কণ্ডাক্ট কৰিব এইটো? গতিকে আজি মই ভাবোঁ যে চৰকাৰে বহু কথা আগবুৰি নভবাকৈ এই সিদ্ধান্ত লৈছে, যাৰ কাৰণে আমি এটা বেমেজালিত পৰিছোঁ। মানুহ এতিয়া বেমেজালিত পৰিছে। আনকি আমি এইটোও শুনিছোঁ যে এতিয়া ৰেভিনিউৰ ক্ষেত্ৰতো যিখিনি ঘোষণা কৰিছিল যে ৰেভিনিউৰ ক্ষেত্ৰত গোটেইখিনি কাম ইয়াৰ পৰা হ'ব, এতিয়ালৈকে হোৱা নাই। আমিনগাঁৱত নগ'লে নহয়। কেতিয়াবা আমিনগাঁৱত কামটোৰ কাৰণে যায়, আকৌ ৰঙিয়া SDO অফিচলৈকে ফিৰাই পঠিয়ায়, সমজিলা আয়ুক্তৰ কাৰ্যালয়লৈকে। সমজিলা আয়ুক্তৰ কয় আমাৰ নহয়। গতিকে মানুহক কিমান হেৰাছমেণ্ট কৰিব? সেইকাৰণে আমি আজি প্ৰেছ মিটৰ জৰিয়তে ৰাজ্য চৰকাৰক এই গোটেই বিষয়টো বিবেচনা কৰা নিশ্চয় কেৱল ৰঙিয়াই নহয়, সমজিলাৰ ক্ষেত্ৰত যিবিলাক আছে আটাইবোৰ ক্ষেত্ৰত এটা তেওঁলোকে পলিচি ডিচিশ্যন লৈ পূৰ্বৰ যিটো ষ্টেটাছ আছিল, এই ষ্টেটাছটো তেওঁলোকে মেইনটেইন কৰা উচিত, ফিৰাই দিয়া উচিত, যাতে আমাৰ মানুহে অধিকাৰ পায়। আৰু যদি এনেকৈ ৰঙিয়াবাসী ৰাইজৰ অধিকাৰ এটা এটাকৈ কৰ্তন কৰি থাকে, চৰকাৰে এই কথাবোৰ মানি নল'ব। মই ভাবোঁ সেইকাৰণে আমাৰ যিসকল সিদিনা উপস্থিত আছিল, মাননীয় সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া, সাংসদ ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া, আমাৰ স্থানীয় বিধায়ক
ভৱেশ কলিতা তেখেত নিজেই প্ৰদেশ বিজেপিৰ সভাপতি তেখেতসকলে আমাক এক্সপ্লেইন কৰি দিয়ে এইটো কিয় হ'ল কি কাৰণে হ'ল আমাৰ ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচৰ আপোনালোকে চাওক এই 11জন মানুহে 26 তাৰিখে নটিফিকেশ্যন অৰ্ডাৰ জিলা আয়ুক্তৰ তেওঁলোকে গৈ পেলাই 27 তাৰিখে 11টা বজাৰ আগত জইন কৰিব লাগে এইখন অৰ্ডাৰ তাৰপিছত আমাৰ সমজিলা তেওঁলোকে ঘোষণা কৰিলে 4 তাৰিখে আৰু আমি দেখা পালোঁ সমজিলাত বিভিন্ন পাৱাৰ ইত্যাদিৰ কথাও তেওঁলোকে ক'লে কিন্তু আল্টিমেটলি তেওঁলোকে কি কৰিলে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই তাৰ বহুত পূৰ্বেই ডিষ্ট্ৰিক্টৰ সমস্ত ইলেকশ্যন এক্টিভিটি তেওঁলোকে সমজিলাৰ পৰা নি ডিষ্ট্ৰিক্টক দি থ'লে গতিকে এইটো কনস্পিৰেচি আচলতে প্ৰকৃতপক্ষে মানুহক তেওঁলোকে ক্ষমতা দিয়া নাই ক্ষমতাৰ পৰা বঞ্চিত কৰিছে গতিকে আমাৰ এইটোৱে কথা যে এই ব্যৱস্থা পৰিৱৰ্তন কৰিব লাগে চৰকাৰে ৰিভিউ কৰিব লাগে গোটেই বিষয়টো আৰু মই ভাবোঁ প্ৰত্যেকখন সমজিলাৰ পৰা কাৰণ চবেই একেধৰণৰ সমস্যাৰ সন্মুখীন হ'ব প্ৰত্যেকেই বিচাৰিব যে ইয়াৰ এটা পৰিৱৰ্তন আৰু ইয়াৰ কাৰণে মই ৰাজ্য চৰকাৰ বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হস্তক্ষেপ বিচাৰিছোঁ যদি প্ৰয়োজনীয় সংশোধনী দৰকাৰ সংশোধনী আনি হ'লেও আমাৰ ৰঙিয়াতে যাতে ইলেকশ্যন ৰঙিয়া মানে সমজিলাবিলাকতে যাতে ইলেকশ্যনটো কণ্ডাক্ট কৰিব পাৰে তাৰ ব্যৱস্থা কৰি দিব লাগে এইটোৱে আমাৰ কথা নিঃসন্দেহে এটা কথা ঠিক যে চৰকাৰে ঘোষণা কৰিছিল তেওঁলোকে সমজিলা আৰু আমাৰ দাবী আছিল উত্তৰ কামৰূপ জিলা ৰঙিয়া হেডকোৱাৰ্টাৰ হিচাপে আৰু সেই দাবীত বহুদিন ধৰি আন্দোলন চলিছিল কিন্তু আমাৰ দাবীক তেওঁলোকে ভূক্ষেপ নকৰিলে যেতিয়া সমজিলা ঘোষণা কৰিলে তেওঁলোকে এনেকুৱা এটা আমাক আশ্বাস দিলে যে সকলোবোৰ কাম এতিয়া ৰঙিয়াৰ পৰা হ'ব গতিকে ৰঙিয়াৰ মানুহে আৰু কোনো কামৰ কাৰণে আমিনগাঁৱত যাব নালাগে আৰু এই ঘোষণা কৰিছে তেওঁলোকে 4 অক্টোবৰত এই চলিত বছৰৰ 4 অক্টোবৰত তেওঁলোকে সমজিলা ঘোষণা কৰিলে সমজিলা আয়ুক্ত এগৰাকী তেওঁলোকে নিযুক্তি দিলে কিন্তু আমি কি দেখা পালোঁ যে তাৰ বহু পূৰ্বেই 24 জুলাইতে তেওঁলোকে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ জৰিয়তে এখন নটিফিকেশ্যন বাহিৰ কৰি দিছে যে এনেকুৱা সমজিলাবিলাকৰ সমস্ত কাম কাজ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচৰ পৰা হ'ব আৰু ৰঙিয়াৰ যিটো আমাৰ ইলেকশ্যন এক্টিভিটি সেইটো পৰিচালনা কৰিব আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰে গতিকে স্বাভাৱিকতে কথাটো অদ্ভুত তেওঁলোকে কৈছিল প্ৰশাসনটো ৰাইজৰ ওচৰ চাপি আহিব এতিয়া ৰাইজৰ ওচৰ চাপিটো অহা নাই ৰাইজৰ পৰা আঁতৰি গ'ল আমাৰ ইয়াতে ইলেকশ্যন অফিচ আছিল আৰু ইলেকশ্যন অফিচৰ পৰা কাম কাজ চলিছিল ৰঙিয়া সমষ্টি কমলপুৰ সমষ্টি তাৰ লগে লগে এই দুটা বিধানসভা সমষ্টি সম্পূৰ্ণ উপৰিও আমি দেখা পাইছোঁ হাজো আৰু জালুকবাৰী সমষ্টিৰ কিয়দাংশ ইয়াৰ পৰা কাম চলিছিল আনকি ভোটগণনা পৰ্যন্ত হৈছিল ভোটাৰ তালিকা প্ৰণয়ন তাৰপিছত বিভিন্ন নথি পত্ৰ আজি প্ৰস্তুত কৰা সব কাম ইয়াতে হৈছিল কিন্তু এতিয়া এই কামবোৰ ডিষ্ট্ৰিক্ট অফিচৰ পৰা হৈ আছে আমাৰ জিলা আয়ুক্তৰ অফিচৰ পৰা হৈ আছে এইটো কেনেকুৱা কথা এতিয়া আমি দেখা পাইছোঁ যে আমাৰতো জেনেৰেল ইলেকশ্যনো আছে আৰু আমাৰ পঞ্চায়ত ইলেকশ্যন বিৰাট কাৰবাৰ এতিয়া এই নটিফিকেশ্যন মতে পঞ্চায়ত ইলেকশ্যন যদি আজি তাত হ'ব লাগে আমাৰ কেণ্ডিডেটবিলাকে যদি তাত গৈ পেলাই নমিনেশ্যন দিব লাগে তাত যদি সমস্ত ব্যৱস্থা হয় আমাৰ মানুহৰ কিমান হাৰাশাস্তি হ'ব গতিকে চৰকাৰে অবিলম্বে তেওঁলোকে যিটো সিদ্ধান্ত লৈছে আমাৰ যিটো দাবী আছিল যে ৰঙিয়াক জিলা হিচাপে ঘোষণা কৰক কিন্তু জিলা হিচাপে নিদি সমজিলা দি আমি দেখিলোঁ মানুহক আগুৱা পাৰিলে আমাৰ মানুহক এটা প্ৰকৃতপক্ষে এটা প্ৰবঞ্চনা কৰিলে আমি নাগৰিক মঞ্চ ৰঙিয়াই ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰিছোঁ এই তেওঁলোকৰ যিটো সিদ্ধান্ত যে ৰঙিয়াৰ পৰা ইলেকশ্যনৰ সমস্ত এক্টিভিটি নি তেওঁলোকে কামৰূপ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা কৰিব এইটো যদি তেওঁলোকে ৰদ নকৰে এই সিদ্ধান্ত যদি প্ৰত্যাহাৰ নকৰে তেনে আমি ৰঙিয়াবাসী ৰাইজে কেতিয়াও ইয়াক গ্ৰহণ নকৰিম আৰু তাৰ বিৰুদ্ধে আমি তীব্ৰ আন্দোলন কৰি তুলিম আজি আপোনালোকে জানে যে জমাবন্দীৰ কপি এটাৰ কাৰণে এপ্লিকেশ্যন দিব লাগে আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচত আমাৰ DSA 65ৰ ভোটাৰ লিষ্টৰ 70% কপি চাৰ্টিফাইড কপি লাগে সেই চাৰ্টিফাইড কপিৰ কাৰণে আমাৰ মানুহ আমিনগাঁৱত যাব লাগে তেনে এই কথাটো কিয় হ'ল যিসকলে সেইদিনা উপস্থিত আছিল আমাৰ সাংসদ দুগৰাকী সাংসদ দিলীপ শইকীয়া ভুৱনেশ্বৰ কলিতা আমাৰ স্থানীয় বিধায়ক ভৱেশ কলিতা ডাঙৰীয়া তেওঁলোকে আমাক এক্সপ্লেইন কৰক যে ৰঙিয়াবাসী ৰাইজৰ এই অধিকাৰ তেওঁলোকে কিয় কৰ্তন কৰিলে গতিকে স্বাভাৱিকভাৱে আমি ইয়াক তীব্ৰ প্ৰতিবাদ কৰিছোঁ নাগৰিক মঞ্চ ৰঙিয়াই আৰু এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ কাৰণে চৰকাৰৰ ওচৰত দাবী জনাইছোঁ তেওঁলোকে পুনৰ বিবেচনা কৰা দৰকাৰ আগত আমাৰ যিটো আছিল যি পূৰ্বৰ যিটো ষ্টেটাছ পূৰ্বৰ যিটো মৰ্যাদা আমাৰ SDO চিভিল কাৰ্যালয়ে পাইছিল আজি তেওঁলোকে নানান ঘোষণা কৰিলে এতিয়া সেই মৰ্যাদা তেওঁলোকে হ্ৰাস কৰিছে গতিকে পূৰ্বৰ মৰ্যাদা তেওঁলোকে অটুট ৰখা উচিত পূৰ্বত যি ব্যৱস্থাত ইলেকশ্যন চলিছিল ঠিক তেনেকৈ ষ্টেটাছটো মেইনটেইন কৰি ইলেকশ্যন আমাৰ ইয়াৰ পৰাই পৰিচালনা কৰা হৈছে প্ৰতাৰণা কৰিছে কি লাভ হৈছে আমাৰ কোন ক্ষেত্ৰত লাভ হৈছে আজি যদি ৰঙিয়াত সমজিলা যদি হয়
প্ৰকৃতপক্ষে যদি সমজিলা হয় তেনেহ'লে ৰঙিয়াত আমাৰ এডুকেশ্যনৰ ক্ষেত্ৰত আজি তেওঁলোকৰ যে IAS অফিচ ইয়াত থাকিব লাগে, জইণ্ট ডিৰেক্টৰ হেল্থ ছাৰ্ভিচ অফিচ ৰঙিয়াত হ'ব লাগে, ডিষ্ট্ৰিক্ট ছেশ্যন জাজ আমাৰ ৰঙিয়াত হ'ব লাগে, ঠিক তেনেকৈ আমাৰ ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচ ৰঙিয়াত হ'ব। এইবোৰ হৈছে নেকি? PWDৰ আমাৰ PWD যিটো বিল্ডিং ডিভিজন অফিচ আছিল সেইটোও ৰঙিয়াৰ পৰা নিব খুজিছিল। আমাৰ প্ৰতিবাদত তেওঁলোকে বাধ্য হৈছে ফিৰাই দিয়াৰ কাৰণে। গতিকে যদি আজি ইমানবোৰ কাম ৰঙিয়াত নহয়, কেৱল তেওঁলোকে ৰেভিনিউৰ কথা কৈছে, ৰেভিনিউৰ কামবিলাকতো হোৱা নাই এতিয়াও। এটা জমাবন্দী কপিৰ কাৰণে মানুহ দৌৰি ফুৰিব লাগে, এটা চাৰ্টিফাইড কপিৰ কাৰণে ভোটাৰ লিষ্টৰ চাৰ্টিফাইড কপিৰ কাৰণে দৌৰি ফুৰিব লাগে। গতিকে মই ভাবোঁ চৰকাৰে সমজিলাৰ গোটেই কনচেপ্টটো নতুনকৈ চিন্তা কৰা উচিত আৰু আমাৰ ৰঙিয়াবাসী ৰাইজৰ যিবিলাক অধিকাৰ সেই অধিকাৰ তেওঁলোকে ফিৰাই দিয়া উচিত। যদি নিদিয়ে আমি তীব্ৰ আন্দোলন গঢ়ি তুলিম। ৰঙিয়া নাগৰিক মঞ্চৰ আমাৰ এই সিদ্ধান্ত।